অন্তিম কালৰ চিনস্বৰূপে যীশুখ্ৰীষ্টই ৰণ, যুদ্ধৰ সম্ভাৱনাৰ বাতৰি, মহামাৰী, আকাল, ভূমিকম্প, জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য, এনেকৈ অনেক চিনসমূহৰ কথা তেওঁ শিষ্যসকলক জনাইছিল আৰু যাৰ বিষয়ে আমি মথি 24 অধ্যায়, মাৰ্ক 13 অধ্যায় আৰু লুক 21 অধ্যায়ত পঢ়িবলৈ পাওঁ। এই ঘটনাসমূহ যেতিয়া আমি আমাৰ চকুৰ আগত চাই আছোঁ, বহুতো লোকসকল ভয় খাইছে আৰু বহুতো লোকসকল যে অন্তিম দিন আহি গ'ল সেই তেনেকুৱা ধৰণেও চিন্তা কৰি আছে। কিন্তু প্ৰিয়সকল, এই সকলো যেতিয়া আমি আমাৰ চকুৰ আগত চাই আছোঁ, আমি ভয় খাব লাগেনে? খ্ৰীষ্টই যে এইবোৰ হ'বই এই কথা তেওঁ আগতেই কৈছিলে, কিন্তু ব্যাকুল নহ'বা ক'লে ডু নট বি ডিচিভড, এতিয়াও অন্তিম শেষ হোৱা নাই বুলি কৈছে। এইবিলাক অন্তিম কালৰ চিনসমূহ জাষ্ট এহেড অফ অন্তিম কাল, যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমনৰ আগৰ চিনসমূহৰ কথা কোৱা হৈছে। ডেফিনেটলি এই চিনসমূহ যেতিয়া আমি চাওঁ, আমাকে প্ৰিপেয়াৰ হোৱা প্ৰয়োজন, আমাক তৈয়াৰ হোৱা প্ৰয়োজন, আমাক বিশ্বাসত অধিক বলৱন্ত হোৱা প্ৰয়োজন আৰু খ্ৰীষ্টই দিয়া দায়িত্বসমূহ আমি লৈ অধিক উদ্যমী হৈ কাৰ্য কৰা প্ৰয়োজন। তো প্ৰিয়সকল, এই অন্তিম কালত আমাৰ দায়িত্বসমূহ আমি কেনেকৈ থাকিব লাগে তাৰ বিষয়ে মই আজি 3টা কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ। আহক এই ভিডিঅ' সম্পূৰ্ণৰূপে চাম আৰু নিজকে আমি তৈয়াৰ কৰিম। মই ব্ৰুন আৰু আপোনালোক সকলোকে আমাৰ এই চেনেলত স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে, ছাবস্ক্ৰাইব কৰিব পাৰে, ফেচবুকত থাকিলে ফ'ল' কৰিব। যিহেতু আমি গম পাইছোঁ এই অনেক চিনসমূহৰ দ্বাৰা যে অন্তিম কাল, শেষ সময় ওচৰ চাপি আহিছে আৰু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমন আহি আছে। আৰু এই কথা যে আমি এতিয়া ফিল কৰিছোঁ এতিয়া নহয়, কিন্তু প্ৰথম শতিকাৰ পৰাই খ্ৰীষ্টৰ পুনৰুত্থান হোৱাৰ পাছত তেওঁৰ শিষ্যসকলে এই কথাই ভাবিছিল যে যীশুখ্ৰীষ্ট হয়তো কালি আহিব, পৰহি আহিব। তেওঁলোক তেতিয়াৰ পৰাই ৱেইটিঙত আছিলে আৰু বহুতো লোকসকল মৃত্যু হ'ল, জেনেৰেশ্যন পাছ হৈ গ'ল আৰু আজিও খ্ৰীষ্ট অহা নাই। আৰু এতিয়া কি হৈছে, বহুতো লোকসকল এই চিনসমূহ চাই কিনেও আৰু ভাবি আছে যে হয়তো আৰু চিন হ'ব, হয়তো আৰু এনেকুৱা ঘটনা হ'ব। ডেফিনেটলি হ'ব পাৰে, কাৰণ বাইবেলত কৈছে অন্তিম দিন চোৰৰ নিচিনাকৈ আহিব আৰু সেই দিন কোনেও নাজানে। তো প্ৰিয়সকল, এই অৱস্থাত যেতিয়া এই চিটুৱেশ্যন আমি গৈ আছোঁ, আমি বহুত সময়ত আমাৰ ফ'কাছ লুজ হোৱাটো, তাৰমানে আমাৰ যোনটো ফ'কাছ কেন্দ্ৰ আমি হেৰাই দিয়াটো চান্সেছ বেছি আছে। তো প্ৰথম যি কাম আমাক কৰিব লাগিব এই সময়ছোৱাত, সেইটো হৈছে আমাৰ ফ'কাছ খ্ৰীষ্টত ৰাখিব লাগিব। ইব্ৰী 12 অধ্যায় 2 পদত আমি পঢ়িবলৈ পাওঁ, তাত কৈছে লেখকে যে আমাৰ যোনটো ফ'কাছ কেন্দ্ৰ সেইটো খ্ৰীষ্টত ৰাখিব লাগিব। এতিয়া যেতিয়া আমি ফ'কাছ খ্ৰীষ্টত ৰখাৰ কথা পাতোঁ, আমাক বহুতো বস্তুবোৰৰ পৰা আমাৰ কেন্দ্ৰ হতৰাই খ্ৰীষ্টত ৰাখিব লাগিব। এতিয়া বহুত সময় এনেকুৱা হয় যে লোকসকল কেজুৱেলি লৈ লয় কথাবোৰ, আৰু যেতিয়া আমি কেজুৱেলি লওঁ এই কথাবোৰ, আমি নিজকে ভুলাওঁ আৰু আমাৰ ফ'কাছটো আমি হেৰাই দিওঁ। আমি ভাবোঁ খ্ৰীষ্টই ইমান পলম কৰিছে, এতিয়া হয়তো আৰু দিন লাগিব। তো তেনেকুৱা ধৰণৰ চিন্তাধাৰা লৈ কিনে বহুতে জাগতিক দিশতো আগবাঢ়ি আছে, তেওঁবিলাকে বিশ্বাসত বলৱন্ত, নিজকে প্ৰিপেয়াৰ কৰা নাই। আমি সেই কথা ইব্ৰী 10 অধ্যায় 37 পদত পঢ়িবলৈ পাওঁ। ইয়াত কৈছে, কিয়নো অলপতে আহিব লগা জনা আহিব, পলম নকৰিব। 38 পদত কৈছে, কিন্তু মোৰ ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ, কিন্তু যদি হুহুকি যায় তেন্তে মোৰ প্ৰাণ সেইজনত সন্তুষ্ট নহ'ব। এই বাক্যত আমি পাইছোঁ যে খ্ৰীষ্ট তেওঁ যি কথা কৈছে সেইটো ডেফিনেটলি ফুলফিল হ'ব, তেওঁ দ্বিতীয় আগমন হ'বই। কিন্তু যিজন মানে তেওঁৰ পৰা পিছ হুহুকি যায়, খ্ৰীষ্টই তেওঁত সন্তুষ্ট নহ'ব কৈছে। তো প্ৰিয়সকল, যেতিয়া আমি আমাৰ ফ'কাছৰ কথা পাতোঁ, তাত বহুতবোৰ বস্তু ইনভলভ হৈ আছে। এতিয়া আমাৰ ফ'কাছ হয়তো এই জাগতীয় বস্তুবোৰত থাকিব পাৰে। আমাৰ ফ'কাছ আজি মেইন কেন্দ্ৰবিন্দু, আজি শয়তানে আমাক এণ্টাৰটেইনমেণ্ট ভৰাই দিছে, যিবিলাক কৌতুক, এণ্টাৰটেইনমেণ্ট, হাঁহি লগা বস্তু আৰু যিবিলাক আমাক মানে মনোৰম দিব পাৰে, আনন্দ দিব পাৰে, সেইবোৰ বস্তুৰ পৰা ৰিপ্লেচ কৰাই আছে আৰু আমাৰ ফ'কাছটো আঁতৰাই আছে। আমি ভাবোঁ আমি প্ৰাৰ্থনা কৰিম, আমি
ফাষ্টিঙত বহিম, আমি বহোঁ, কিন্তু অলপ সময় পাছত আমাৰ কি হয়, যেতিয়া আমি আমাৰ ছ'চাইটিত থাকোঁ, আমাৰ গাঁৱত থাকোঁ, আমাৰ চহৰত থাকোঁ, তো মানুহবিলাকৰ লগত যেতিয়া আমি কথা বতৰা হয়, তেওঁবিলাকক চাওঁ, যেতিয়া আমি আমাৰ ছ'চিয়েল মিডিয়াত আমি ইনভলভ হওঁ, সেই সকলোৰ দ্বাৰা কি হৈছে, লাহে লাহে আমাৰ ফ'কাছবোৰ আঁতৰি বেলেগবোৰ বস্তুত গুচি যায়। তো ডেফিনেটলি আমি এই অন্তিম সময়ত আমাৰ ফ'কাছটো খ্ৰীষ্টত কেন্দ্ৰ কৰি ৰাখিব লাগিব। আমাক ফ'কাছ আঁতৰাবৰ কাৰণে শয়তানে বহু ধৰণৰ প্ৰচেষ্টা চলাব। তেনেকুৱা ধৰণৰ ঘটনা, তেনেকুৱা ধৰণৰ ৰোমাঞ্চক বস্তু, তেনেকুৱা ধৰণৰ এণ্টাৰটেইনমেণ্ট আমাৰ ভিতৰত ভৰাব বিচাৰিব। কিন্তু আমাৰ হ'লে কৰ্তব্য এই অন্তিম দিনত হৈছে যে আমাৰ ফ'কাছ খ্ৰীষ্টত থাকিব লাগিব, আমাৰ কেন্দ্ৰ খ্ৰীষ্টত থাকিব লাগিব, যাতে আমি আমাৰ বিশ্বাসক হেৰাই নিদিওঁ আৰু আমি খ্ৰীষ্টক চাই আমাৰ সকলো কৰ্মত তেওঁক বিচাৰি, আমাৰ সকলো জীৱনত তেওঁক প্ৰথম স্থান দি আগবাঢ়িব পাৰোঁ। দ্বিতীয় যি কথা, আমি যেতিয়া অন্তিম সময়ত আছোঁ, আমাক মনত ৰখা প্ৰয়োজন, আমাৰ এক দায়িত্ব, সেইটো হৈছে ডু নট বি ডিচিভড। তাৰমানে নিজকে কাকো ভুলাবলৈ নিদিব। এতিয়া যেতিয়া মই ভুলাবলৈ নিদিয়াৰ কথা কৈছোঁ, এই কথা খ্ৰীষ্টই বহুবাৰ মেনশ্যন কৰিছে। ইভেন পৌলো তেওঁৰ পত্ৰত মেনশ্যন কৰিছে ইফিচিয়া কৰন্থিয়াত, যে ডু নট বি ডিচিভড, লেট ন' ওৱান ডিচিভ ইউ কৈছে তিমথিকো। তো কেলৈ এই কথা বাৰে বাৰে কৈছে? কাৰণ এই অন্তিম সময়ত এনেকুৱা বহুত ধৰণৰ ছিটুৱেশ্যন আহিব, এনেকুৱা বহুতো লোক আহিব যিবিলাকে নেকি ভ্ৰান্তি কৰাব বিচাৰিব। তেওঁ মিছা খ্ৰীষ্টৰ কথা কোৱা হৈছে, মিছা ভৱিষ্যত বক্তাৰ কথা কোৱা হৈছে, মিছা টিচাৰ্ছবিলাকৰ কথা কোৱা হৈছে, যি লোকসকলে নেকি আহি কিনে খ্ৰীষ্টৰ নাম লৈ কিনে, খ্ৰীষ্টৰ নামতেই তেওঁবিলাক হয়তো আহি কিনে শয়তানৰ কাৰ্য কৰিব পাৰে। আমি ফল্ছ মিৰাকলৰ কথা আজিকালি চাই আছোঁ, ফল্ছ চাৰ্চবিলাকৰ কথা চাই আছোঁ, মিছা শিক্ষকবিলাকৰ কথা আমি চাই আছোঁ, কেনেকৈ আজি লোকবিলাকক তেওঁলোক আহি কিনে আচল বিশ্বাসৰ পৰা আঁতৰাই লৈ যাব বিচাৰিছে। আজি এটা মিছা খ্ৰীষ্টৰ প্ৰতিবিম্ব লোকবিলাকে তৈয়াৰ কৰিছে, যিটো খ্ৰীষ্টই নেকি তেওঁবিলাকক অকল আমোদজনক কথা জনায়, তেওঁবিলাকক ব্লেছিঙৰ কথা কয়, তোমাৰ সুখ হ'ব, শান্তি হ'ব, সেই কথাবোৰ অকল তেওঁবিলাকক শিকায়। সেইটো হৈছে এটা মিছা খ্ৰীষ্টৰ প্ৰতিবিম্ব লোকসকলে তৈয়াৰ কৰিছে। আমি যি মিছা কালচাৰ্ছবোৰৰ কথা আমি শুনিছোঁ, মাদাৰ জেৰুচালেম আছে, সৰ্বশক্তিমান কি কালিচিয়া, পূৰ্বী কালিচিয়া, সেই লোকবিলাকে ছ'চিয়েল মিডিয়া, ফেচবুক আদিৰ দ্বাৰা অনেক মিটিং সেইবিলাক কৰি লোকবিলাকক ভুলাই আছে। মিছা শিক্ষাৰ যোগেদি লোকবিলাকক বাইবেলৰ পদৰ কথাবিলাকৰ পৰা ভ্ৰান্তি কৰোৱাই আছে। তো প্ৰিয়সকল, যেতিয়া আমি এই কথা শুনো, ডু নট বি ডিচিভড, তাৰমানে নিজকে নিজে সতৰ্ক হোৱা প্ৰয়োজন। বি ৱাচফুল কৈছে, সতৰ্ক হৈ থকা বুলি খ্ৰীষ্টই ক'লে। এই কথা আমি কেতিয়াও কেজুৱেলি ল'ব নালাগে। অন্তিম দিনত এনেকুৱা বহুতবোৰ হয়তো মিৰাকলছ আমি চাব পাম, কিন্তু সেই মিৰাকলছবোৰ, সেই আচৰিত কৰ্মবোৰ ঈশ্বৰৰ বাক্যৰ লগত মেচাপ হোৱা নাই। আজি আমি চাই আছোঁ আমাৰ চকুৰ আগত অনেক ধৰণৰ আচৰিত কৰ্মবোৰ, কিন্তু সেই আচৰিত কৰ্মবোৰ ঈশ্বৰৰ বাক্যৰ লগত মিল হোৱা নাই, ঈশ্বৰৰ বাক্যৰ লগত মেচ নহয়। সেই লোকসকল ঈশ্বৰৰ বাক্য নিশিকায়। তো আমি কেনেকুৱা ধৰণৰ সেই আচৰিত কৰ্মবোৰ একচেপ্ট কৰিব পাৰোঁ? আজি খ্ৰীষ্টৰ নামত লোকসকলে বহুতো লোকসকলক ভ্ৰান্তি কৰোৱাই আছে। সতৰ্ক হোৱা প্ৰয়োজন, সাৱধান হওক সেই ফল্ছ প্ৰফেটবিলাকৰ পৰা, ফল্ছ মিৰাকলৰ পৰা, আৰু নিজকে ভুলাবলৈ নিদিব। ঈশ্বৰৰ বাক্য পঢ়ক, প্ৰাৰ্থনাত লাগি থাকক। আমি ডিচাৰ্ণ কৰিবলৈ শিকিব লাগিব কোনটো পবিত্ৰ আত্মা, কোনটো ঈশ্বৰৰ আত্মা হয়। কাৰণ বাইবেলত আমি পাওঁ যে শয়তানে দীপ্তিময় দূতৰ বেশ ধৰিব পাৰে কৈছে, তেওঁ আচৰিত কৰ্মবোৰ কৰিব পাৰে। তো ডিফাৰেঞ্চিয়েট কৰিব পাৰিব লাগিব। আৰু কেতিয়া আমি পাৰিম ডিফাৰেঞ্চিয়েট কৰিবলৈ? যেতিয়া নেকি ঈশ্বৰৰ বাক্য আমাৰ হৃদয়ত থাকিব। আমি Psalm number 119ত পঢ়িবলৈ পাওঁ কেনেকৈ সামমিষ্টে কৈছে, লৰ্ড আই হেভ কেপ্ট your word in my heart that I might not sin. প্ৰভু, মই তোমাৰ বাক্য মোৰ হৃদয়ত ৰাখিছোঁ যাতে মই পাপ নকৰোঁ। তো আমাক পাপৰ পৰা নিজকে ভুলাবৰ পৰা বচাবলৈ সকলো ঈশ্বৰৰ বাক্যই শিকাব। আৰু এই বাক্য আমাৰ হৃদয়ত থাকিব লাগিব। উপবাসত থাকক, প্ৰাৰ্থনা থাকক, যাতে আমি নিজকে প্ৰিপেয়াৰ কৰিব পাৰোঁ আৰু লোকে মিছা শিক্ষাৰ দ্বাৰা, মিছা চৰিত কৰ্মৰ দ্বাৰা আমাক ঠগিব নোৱাৰিব। আৰু তৃতীয় আৰু শেষ যি কথা মই ক'বলৈ বিচাৰিছোঁ, অন্তিম কালত আমাৰ আটাইতকৈ অধিক প্ৰয়োজনীয় কথা, সেইটো হৈছে বি ফাৰ্ম, স্থিৰ হৈ থাকক।
আৰু বলৱন্ত হওক নিজৰ বিশ্বাসত যোনটো বিশ্বাস আমি খ্ৰীষ্টত পাইছোঁ সেই বিশ্বাসত পৌলে কলচীয়া মণ্ডলী কোৱাৰ নিচিনাকৈ যোনটো কলচীয়া 2:6 পঢ়ি পেলাও আমাৰ বিশ্বাসটো শিপা ধৰিব লাগিব যাতে আমি ষ্ট্ৰং হ'ব পাৰোঁ বি ফাৰ্ম এণ্ড ডু দ্য ৱৰ্ক অফ গড যি কাৰ্য আমাক ঈশ্বৰে দিছে সেই কাৰ্য কৰিব লাগিব এতিয়া ঈশ্বৰে দিয়া কাৰ্য আমাৰ জীৱনত বহুত আছে কিন্তু এজ এ চিম্পল বিশ্বাসী আমি চবতকৈ ডাঙৰ কাৰ্য কৰিব পাৰোঁ দ্য গ্ৰেট কমাণ্ডমেণ্ট যোনটো খ্ৰীষ্টই আমাক দিছে সেইটো হৈছে মেথিউ চেপ্টাৰ 28:19-20 যোৱা আৰু গোটেই জাতিৰ ওপৰত সভ্যতা প্ৰচাৰ কৰা আৰু তেওঁলোকক পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত বাপ্তাইজিত কৰা তো প্ৰিয়সকল আমি যেতিয়াই অপৰচুনিটি পাওঁ খ্ৰীষ্টৰ কাৰ্যত লাগিব লাগে লোকবিলাকক ঈশ্বৰৰ বাৰ্তা ক'ব লাগে আমি ৰিজাল্ট পাইছোঁ নাই পোৱা সেইটো পিছৰ কথা আমাৰ যি কাৰ্য তাক আমি কৰিব লাগে খ্ৰীষ্টই দিয়া চবতকৈ ডাঙৰ কাৰ্য আমাৰ জীৱনত সেইটো হোৱা প্ৰয়োজন আজি বহুতো লোকসকলে এটা মিছ আণ্ডাৰষ্টেণ্ডিং লৈ আছে যে ঈশ্বৰৰ কাৰ্য কৰাটো ঈশ্বৰৰ পৰিচৰ্যা কৰাটো ঈশ্বৰৰ বাৰ্তা বিলাটো কেৱল পাষ্টৰ আৰু মিছনাৰীসকলৰ কথা তেওঁবিলাকৰ কাম কিন্তু মই প্ৰিয়সকল কৈ দিব বিচাৰিছোঁ এই গ্ৰেট কমাণ্ডমেণ্ট ইট ইজ ফৰ মি এণ্ড ইট ইজ ফৰ ইউ এণ্ড ইট ইজ ফৰ এভৰি বিলিভাৰ অফ খ্ৰাইষ্ট প্ৰত্যেক বিশ্বাসীৰ বাবে য'তেই অপৰচুনিটি পাওঁ য'তেই আমি এটা ঈশ্বৰে আমাক সৌভাগ্য দিয়ে সেই ঠাইত আমি ঈশ্বৰৰ বাৰ্তা ক'ব লাগে খ্ৰীষ্টই যে সত্য ঈশ্বৰ সেই বাণী বিলাই যাওক সেই কাৰ্য কৰি যাওক আৰু ডেফিনেটলি তাৰ ৰিৱাৰ্ড তাৰ পুৰস্কাৰ খ্ৰীষ্টই আমাক দিব কিয়নো আমাৰ যদি আমাৰ বিশ্বাস আছে সেই বিশ্বাসৰ লগত যদি কৰ্ম নাথাকে তেনেহ'লে সেই বিশ্বাসৰ মূল্য নাই বুলি পঢ়িবলৈ পাওঁ আমি ইব্ৰীত তো আমাৰ যোনটো বিশ্বাস আছে আমি বিশ্বাসত ফাৰ্ম হৈছোঁ আৰু সেই বিশ্বাসটো কৰ্মত পৰিণত হ'ব লাগিব কৰ্ম কিন্তু আমি ঈশ্বৰৰ কাৰ্যবোৰ কৰিব লাগিব ঈশ্বৰৰ প্ৰেম বিলাব লাগিব ঈশ্বৰৰ শুভবাৰ্তা বিলাব লাগিব সত্য ঈশ্বৰৰ কথাবোৰ জনাব লাগিব তো প্ৰিয়সকল মই আশা কৰিছোঁ আপোনালোকে এই বাৰ্তাৰ দ্বাৰা আশীৰ্বাদ প্ৰাপ্ত হৈছে যি অন্তিম কালৰ চিনসমূহ আমি চাই আছোঁ এইটোতো হ'বই কাৰণ অলৰেডি প্ৰেডিক্টেড বাই খ্ৰাইষ্ট ঈশ্বৰে অলৰেডি ভৱিষ্যতবাণী কৰিছে আৰু এই কথাবোৰ অলৰেডি কৈছে তো আমাৰ মেইন দায়িত্বটো হৈছে যে আমি ভয় নাখাই ঈশ্বৰত বিশ্বাসত বলৱন্ত হৈ আমাৰ ফ'কাছটো ঈশ্বৰত ৰাখিম আমাৰ যোনটো বিশ্বাস তাত আমি ফাৰ্ম হ'ম আমি ঈশ্বৰৰ দিয়া কাৰ্যবোৰ আমি কৰিম আৰু কাকো আমাক ভুলাবলৈ নিদিম আমাক ঠগিবলৈ নিদিম আমাৰ যোনটো বিশ্বাস আছে বাইবেলৰ পৰা আমি যি শিকিছোঁ সত্য কথাবোৰ সেই কথাবোৰত আমি ষ্ট্ৰং হৈ থাকিম ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক প্ৰেজ